সঁচাকৈ ভাৰতে বিশ্বৰ অৰ্থনীতিৰ চতুৰ্থ স্থান লাভ কৰিলেনে? জাপানৰ জনসংখ্যা কিমান? তাৰ তুলনাত ভাৰতৰ জনসংখ্যা কিমান গুণ বেছি? ভাৰতৰ এজন মানুহৰ বছৰেকীয়া গড় আয় কিমান? আৰু তাৰ তুলনাত কিমান বেছি জাপানৰ এজন মানুহৰ বছৰেকীয়া গড় আয়? যদি চতুৰ্থ স্থান লাভ কৰা এই খবৰক লৈ সকলো সুখী, তেন্তে সুখী হোৱাটো নিতান্ত প্ৰয়োজন। হওক সুখী তেওঁলোক, কিন্তু সঁচাকৈ আমি এই খবৰৰ পিছত উৎসৱত মতলীয়া হোৱাৰ প্ৰয়োজন আছেনে? গোটেইখিনি কিছু বুজাই দিয়াৰ প্ৰয়াস কৰিছোঁ সকলোকে। সম্পূৰ্ণকৈ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন, তেতিয়া বুজি উঠিব সকলো কথা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যৱসায়িক বাতৰি কাকত বিজনেছ ষ্টেণ্ডাৰ্ডত চতুৰ্থ পৃষ্ঠাত এই বাতৰি প্ৰকাশ পাইছে, তাকো একেবাৰে কোণত, যাতে বহুতৰে চকুত নপৰে। কিন্তু ইমান এক দ্ৰুত গতি বৰ্ধিত অৰ্থ ব্যৱস্থাত জনসাধাৰণৰ অৱস্থা কেনেকুৱা আমাৰ দেশৰ? 2023 চনৰ 8 ডিচেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোয়েলে কৈছিল যে 2047 চনত ভাৰতবৰ্ষত 30 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থব্যৱস্থা হ'ব। তাৰ ঠিক দুমাহৰ পিছত একেগৰাকী মন্ত্ৰীয়ে আৰু 5 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি কৰি ভাৰতবৰ্ষ 35 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থব্যৱস্থা হ'ব বুলি উল্লেখ কৰিলে। আৰু ইয়াৰ ঠিক 5 মাহৰ পাছত একেগৰাকী বাণিজ্য মন্ত্ৰীয়ে ক'লে যে 2047 চনৰ ভিতৰত একেকোবে 20 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ বঢ়াই দিলে তেওঁ, আৰু ভাৰতৰ অৰ্থনীতি 55 ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাই দিলেগৈ বাপ্পেকে। যি মন যায় কৈ আছে, কোনো জবাবদিহি কৰিবলৈ নাই। IMFে প্ৰকাশ কৰা এইখন GDP তালিকালৈ মন কৰক, য'ত প্ৰথমতে আমেৰিকা আছে, দ্বিতীয়তে চীন আছে আৰু তৃতীয়তে জাপান আছে। আমেৰিকা আৰু চীনৰ 2 অংকৰ GDP, আমেৰিকাৰ 29.18 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ আৰু চীনৰ 18.75 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ। বাকী 8খন দেশে 2 অংকৰ GDP স্পৰ্শ কৰিব পৰা নাই, বা 5 ট্ৰিলিয়নতকৈও কম। এতিয়া ভাবকচোন, কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ূষ গোয়েলে দেখুওৱা স্বপ্নৰে ভাৰতে যদি GDP দৌৰত আমেৰিকা বা চীনক পিছ পেলাই 30, 35 বা 55 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ হ'বগৈ লাগে, তেতিয়াহ'লে কিমান কষ্ট কৰিব লাগিব। বিশ্বৰ চতুৰ্থ অৰ্থনীতিত প্ৰৱেশ কৰা বুলি খবৰ পোৱাৰ পাছত আপোনাৰ জীৱনটো আৰ্থিকভাৱে পূৰ্বৰ তুলনাত সচ্ছল হৈ পৰাৰ নিচিনা লাগিছেনে? বা পূৰ্বতকৈ আপোনাৰ দৰমহা বা উপাৰ্জন বৃদ্ধি পোৱাৰ নিচিনা লাগিছেনে? এই সন্দৰ্ভত RJD নেতা মনোজ কুমাৰ ঝাই কয় যে যিখন দেশত 80 কোটি জনতাই 5 কিলোগ্ৰাম ফ্ৰী চাউলৰ বাবে আশা কৰিব লাগে, সেইখন দেশত এনেধৰণৰ চতুৰ্থ স্থানৰ অৰ্থনীতিৰ বাবে কেনেকৈ উৎসৱ পালন কৰিব পাৰি? জাপানৰ অৰ্থব্যৱস্থা কিছু বেয়াৰ দিশে গতি কৰাৰ বাবে বা অৱনমিত হোৱাৰ বাবেই 6 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ পৰা 4 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ আশে-পাশে পাইছেহি যি অৰ্থনীতি সেয়েহে ভাৰতে কিছু পৰিমাণে আগুৱাই গৈছে এই ক্ষেত্ৰত। যদিহে জাপানৰ অৰ্থনৈতিক ব্যৱস্থা পূৰ্বৰ দৰে একদম সমান হৈ থাকিলেহেঁতেন, একেই থাকিলহেঁতেন, তেতিয়া হয়তো জাপানক ক্ৰছ কৰি ভাৰত আগুৱাই যাব নোৱাৰিলেহেঁতেন। আৰু যদিহে তেনেকুৱাকৈ ক্ৰছ কৰি আগুৱাই গ'লহেঁতেন, তেতিয়াহে আমি ক'ব পাৰিলোহেঁতেন যে সঁচাকৈ ভাৰতবৰ্ষই জাপানক পিছ পেলাই বিশ্বৰ অৰ্থনীতিত চতুৰ্থ স্থান দখল কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী শিগেৰুৰ মতে বৰ্তমান জাপানৰ অৰ্থনৈতিক অৱস্থা গ্ৰীচতকৈও বেয়াৰ দিশলৈ গতি কৰিছে, আৰু ঋণৰ পৰিমাণ GDPতকৈ 2.5 গুণ বৃদ্ধি পাইছে জাপানৰ। IMFৰ মতে এনেকুৱা গতিত থাকিলে বা জাপানৰ অৰ্থনৈতিক ব্যৱস্থা বেয়া হৈ থাকিলে 2027তহে ভাৰতে জাপানক পিছ পেলাই বিশ্বৰ চতুৰ্থ অৰ্থনীতিৰ স্থান লাভ কৰিব। কিন্তু তাৰ পূৰ্বেই প্ৰেছ কনফাৰেন্স কৰি ভাৰতৰ জয় জয়কাৰ কৰি দিয়া হ'ল। কিয়? 2015 চনত 10 নম্বৰ স্থানত আছিল ভাৰত, আৰু এতিয়া 2.1 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ বৃদ্ধি পাই 2025ত, অৰ্থাৎ 10 বছৰৰ পিছত চতুৰ্থ স্থানলৈ আগবাঢ়িছে। 10 বছৰ 2.1 ট্ৰিলিয়ন ডলাৰ বৃদ্ধি পালে, অৰ্থাৎ ডলাৰৰ আকাৰ বৃদ্ধি পালে, কিন্তু সেয়া কিমানৰ ভিতৰত? এটা উদাহৰণ দি থওঁ। ধৰি লওক আপুনি শ্ৰেণীত 3য় স্থানত মানে উত্তীৰ্ণ হ'ল, আপোনাৰ ৰোল নম্বৰ হ'ল, কিন্তু আপুনি 100ৰ ভিতৰত 70 নম্বৰ লাভ কৰি ৰোল নম্বৰ 3 হ'ল, নে 40 নম্বৰ পাই আপোনাৰ ৰোল নম্বৰ 3 হ'ল? যদি আপুনি পাছ কৰিবলৈ 30 লাগে আৰু আপুনি 31 নম্বৰ পাই পাছো কৰিলে, বা আপুনি 1 নম্বৰৰ ৰোল নম্বৰ মানে লৈ পেলাই পাছ কৰিলে, ইয়াৰ অৰ্থ মানে বাকীসকলে ফেইল কৰিলে। এনেদৰে পাছ কৰাৰ পাছত আপোনাৰ মনত আনন্দ কিমান লাগিব পাৰে? আপুনি নিজে এবাৰ অনুমান কৰকচোন। চলিত বৰ্ষৰ 9 এপ্ৰিলত
RBIয়ে কয় যে ভাৰতৰ GDP 6.60% পৰা 6.5% অৱনমিত হৈছিল। ভাৰতৰ GDP কমাৰ সময়ত বিশ্বৰ চতুৰ্থ অৰ্থনীতিত স্থান লাভ কৰাটো আশ্চৰ্যকৰ নহয়নে? ভাৰতৰ পৰিয়ালৰ ওপৰত ঋণৰ বোজা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। এক বাতৰিত প্ৰকাশ পাইছে এই কথা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি 2023 চনৰ মাৰ্চ মাহত আছিল ঋণৰ বোজা আছিল 37.6% আৰু সেয়া 2024 চনত বৃদ্ধি পাই হ'লগৈ 42.9%। ইপিনে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMFৰ শেহতীয়া তথ্যৰ পৰ্যালোচনাৰ পৰা অনুমান কৰিব পাৰি যে নীতি আয়োগৰ এই দাবী এক মিথ্যাচাৰৰ বাদে একো নহয়। IMFৰ তথ্য অনুসৰি ভাৰতে জাপানক অতিক্ৰম কৰি 2025 চনত চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ'ব বুলি সংবাদ সংস্থা ANI প্ৰকাশ কৰিছিল। কিন্তু 2025 চনৰ এপ্ৰিল মাহৰ বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগীৰ পৰা IMFৰ শেহতীয়া পৰ্যালোচনাৰ ভিত্তিত এই পৰিৱৰ্তন বাস্তৱিকতে হৈ উঠা নাই। এই পৰিসংখ্যাই দেখুৱাইছে যে 2024 চনৰ তালিকা অনুসৰি ভাৰত জাপানৰ বহু ওচৰ চাপিছে, যদিও বৰ্তমান IMFৰ হিচাপ অনুসৰি ভাৰত এতিয়াও পিছ পৰি আছে। অৱশ্যে IMFৰ পূৰ্বাভাস অনুসৰি 2025 চনৰ শেষৰ ফালে বা তাৰ ভিতৰতে ভাৰতে সামান্য ব্যৱধানত জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে 2024-25 বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিক আৰু সম্পূৰ্ণ বিত্তীয় বৰ্ষৰ GDP বৃদ্ধিৰ তথ্য 30 মে'ত প্ৰকাশ কৰিব। IMFে 2026 চনত 6.2% আৰু 2027 চনত 6.3% ভাৰতৰ GDP বৃদ্ধিৰ অনুমান কৰিছে। ইফালে ভাৰতীয় ৰিজাৰ্ভ বেংকে 2026 চনত ভাৰতীয় অৰ্থনীতি 6.5% বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে। ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী P. চিদাম্বৰমে সোমবাৰে কয় যে বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ শাসনকালত ভাৰতৰ জনমূৰি আয় বৃদ্ধি মোটামুটি সঠিক যদিও কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰৰ সময়ৰ বৃদ্ধিৰ হাৰ যথেষ্ট আছিল এতিয়াৰ তুলনাত। শেহতীয়াকৈ ভাৰতৰ জনমূৰি আয় 2013-14 চনত $1,438 পৰা 2024 চনত $2,880 বৃদ্ধি পোৱা বুলি উল্লেখ কৰি নীতি আয়োগৰ CEO BVR সুব্ৰমণিয়ামে শেহতীয়াকৈ দিয়া মন্তব্যৰ উত্তৰত চিদাম্বৰমে কয় যে তেওঁ এই অগ্ৰগতিক আদৰণি জনাইছে যদিও দুয়োখন চৰকাৰৰ কাম-কাজৰ তুলনা কৰিলে সম্পূৰ্ণ ছবিখনেই বেলেগ কাহিনী কয়। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ IMFৰ তথ্যৰ উদ্ধৃতি দি চিদাম্বৰমে উল্লেখ কৰে যে 2003 চনত যেতিয়া UPA চৰকাৰ ক্ষমতালৈ আহিছিল তেতিয়া ভাৰতৰ জনমূৰি আয় আছিল $543, যিটো 2013 চনত $1,438 বৃদ্ধি পাইছিল। 10 বছৰ 2.64 গুণ বৃদ্ধি আছিল। কিন্তু NDA চৰকাৰৰ অধীনত 2014 চনত $1,438 পৰা 2024 চনত $2,878 বৃদ্ধি পাইছে, যিটো 1.89% গুণ বৃদ্ধি পাইছে আৰু দুগুণতকৈ এয়া কম। শেষত উল্লেখ কৰি থওঁ জাপানৰ জনমূৰি আয় হৈছে $53,080 মাৰ্কিন ডলাৰ, বিপৰীতে ভাৰতৰ জনমূৰি আয় হৈছে $10,020 মাৰ্কিন ডলাৰ। জাপানৰ জনমূৰি আয়তকৈ 5 গুণ সৰ্বাধিক, মানে ভাৰততকৈ। ভাৰতৰ জনসংখ্যা 143 কোটি আৰু জাপানৰ জনসংখ্যা প্ৰায় 12.5 কোটি। জাপানৰ এজন মানুহৰ গড় আয় ভাৰতীয় টকাৰ হিচাপত 54,21,176 টকা আৰু ভাৰতৰ এজন মানুহে এবছৰৰ গড় আয় 1,80,000 টকা। ক'ত জাপানৰ 54 লাখতকৈ অধিক আৰু ক'ত ভাৰতৰ মাত্ৰ 1,80,000 টকা। গতিকে জাপানক পিছ পেলাই চতুৰ্থ স্থান পোৱা খবৰক লৈ ভাৰতীয় বেছি উৎসাহিত হোৱাৰ প্ৰয়োজন নাই। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।